ন চলিব মহাবিদ্যালয়ের নামে দুর্নীতি বন্ধ করা কৰিছোঁ আমাৰ ললিতপুৰীয়া মহাবিদ্যালয়ৰ 2023-24 বৰ্ষত ইউনিয়ন ফাণ্ডত যিমানখিনি টকা আছে প্ৰায় 3,32,000 টকা আছে। সেই টকাখিনিৰ মাজত আমাক ললিতপুৰীয়া মহাবিদ্যালয়ৰ যিটো সপ্তাহৰ নামত 1,60,000 টকামান দিছে আৰু বাকী টকাখিনি এতিয়ালৈকেও আমাক আদায় দিয়া নাই আৰু আদায় নিদিয়াৰ কাৰণে আমাৰ মহাবিদ্যালয়ত বহুতো সমস্যা আছে আৰু সেই সমস্যাখিনি আমি দূৰ কৰিব পৰা নাই। যিহেতুকে আমাৰ যেটো আদৰণি সভা সেই আদৰণি সভাটো আমি এতিয়ালৈকেও উদযাপন কৰিব পৰা নাই। বহুত ছাত্ৰ ছাত্ৰীয়ে বহুত আমাক ৰিকুৱেষ্ট কৰিছে যে যাতে অতি সোনকালে আমাৰ প্ৰগ্ৰামটো মানে পাতি দিব লাগে। সেইকাৰণে আমি উপায়হীন আজি আমি বাৰে-বাৰ বহুতবাৰ আমি প্ৰিন্সিপাল ছাৰক মানে অনুৰোধ জনাই মানে কৈছোঁ, লিখিতভাৱে আমি প্ৰস্তাৱ দিছোঁ, মৌখিকভাৱে বহুতবাৰ আমি কৈছোঁ। কোৱা সত্ত্বেও সেই কথাবিলাক কাণ সাৰি এতিয়ালৈকেও দিয়া নাই আৰু নিদিয়াৰ কাৰণে আজি আমি ললিতপুৰীয়া মহাবিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰীৰ লগত লৈ আমি এই প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ। আৰু এতিয়া মই লাষ্টতে এটা কথাই ক'ম যে আমাৰ এই টকাখিনি আমি যেখিনি পোৱা টকা সেই টকাখিনি যদি আমাক 12 ঘণ্টাৰ মাজত যদি আদায় নিদিয়ে তেনেহ'লে আমি গণতান্ত্ৰিক প্লাছ আইনগত ব্যৱস্থা আমি লোৱাৰ কাৰণে বাধ্য হ'ম। তে আমি আৰু বহুতো সমস্যা আছে, ক'বলৈ গ'লে মানে গোটেই দিন শেষ হৈ যাব, তেতিয়ালৈ কোৱা শেষ নহ'ব। তথাপিও দুই এষাৰ মানে আমাৰ ললিতপুৰীয়া মহাবিদ্যালয়ত মানে তেনেকুৱা টয়লেট ইউৰিনেলৰ ব্যৱস্থা নাই, আমাৰ মহাবিদ্যালয়ত জিৰণি কোঠাৰ ব্যৱস্থা নাই, আমাৰ মহাবিদ্যালয়ত বাউণ্ডাৰী ৱালৰ ব্যৱস্থা নাই। বহুতো আপোনালোকে চাব পাৰে চাৰিওপিনে খোলা মেলা ঠাই, বহুত গছ এটা বছৰতেই হাজাৰ গছ আমি ৰোপণ কৰি আহিছোঁ। এটা গছো এতিয়ালৈকে আমি ফিল্ডৰ মাজত নাইকিয়া হৈ বহুতো আপোনালোকে এতিয়াই আপোনালোকৰ নিউজৰ জৰিয়তে মানে দেখাব পাৰিব, মানুহে চাব পাৰিব যে বহুতো গৰু ছাগলীৰ অত্যাচাৰৰ কাৰণে মহাবিদ্যালয়ত এটা গছ গছনি হ'ব পৰা নাই। আৰু এই মহাবিদ্যালয়ত মানে ৰাস্তাৰ মাজত দুৰ্নীতি চলি আছে। তে গতিকে বহুত কথাই আছে। তে আমি লাষ্টত এটা কথাই ক'ম, যাতে আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ যিখিনি প্ৰাপ্য যিখিনি টকা সেই টকাখিনি আমাক পাব লাগে। আৰু এই টকাখিনি 12 ঘণ্টাৰ মাজত যদি আমি আদায় নাপাওঁ তেনেহ'লে আমি আইনী যিবিলাক ব্যৱস্থা আছে সেই ব্যৱস্থাবিলাক মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয় দুর্নীতি ন চলিব মহাবিদ্যালয়ের নামে দুর্নীতি বন্ধ করা। আজি আমি ললিতপুৰীয়া মহাবিদ্যালয়ৰ ছাত্ৰকতা সভাৰ সাধাৰণ সম্পাদক হিচাপে আপোনালোকৰ মিডিয়াৰ আগত কেইটামান কথা ক'বলৈ খুজিছোঁ। কিয়নো আমাৰ 2023-24 ইংৰাজী বৰ্ষৰ ছাত্ৰ ইউনিয়ন ফাণ্ডৰ যিখিনি টকা আছিল 511 জনৰ 650 টকাকৈ আমি জমা দিছিলোঁ, তাৰ মুঠ টকা হয় 3,32,000। আৰু সেই টকাৰ ভিতৰত আমাক মহাবিদ্যালয়ৰ সপ্তাহৰ নামত 1,60,000 টকা দিছে আৰু বাকী টকাখিনি এতিয়ালৈকে আমাক আদায় দিয়া নাই। এতিয়া আমি আদৰণি সভা পাতিব লাগে। ইয়াৰ পিছে 1.5 মাহ হ'ল আমি ঘূৰি আছোঁ, এতিয়ালৈকে পইচাখিনি আদায় দিয়া নাই। আমাৰ পৰা টাইমো লৈছে, 1 সপ্তাহ কৰি টাইম লৈছে 3 বাৰ। প্ৰিন্সিপাল ছাৰ জছিমুদ্দিন আহমেদ সি কালি কৈ দিছে তোমালোকে কি কৰিব পাৰা কৰি থাকা, আমি পইচা দিব নোৱাৰোঁ। কোন জড়িত আছে? ইয়াৰ লগত ছিনিয়ৰ এছিষ্টেণ্ট চকুৰ মামত জড়িত আছে। কি বিচাৰিছে আজি আমি আপোনালোকৰ মিডিয়াৰ যোগেদি আমি এইটোৱে বিচাৰিছোঁ, আমাৰ ন্যায় পইচাটো ইউনিয়ন ফাণ্ডত যিখিনি টকা আছিল সেইখিনি লাগে। আৰু যদি প্ৰিন্সিপাল ছাৰে নিদিয়ে আমাক, আমি আইনগত ব্যৱস্থা হাতত ল'ম। মহাবিদ্যালয়খনত আৰু কিবা দুৰ্নীতি আছে নেকি? আছে, বহুতো দুৰ্নীতি আছে। যেনে আমাৰ কিছুদিন আগত বিল্ডিংটো আহিছিল, কিবা পইচা সিহঁতে খাই ছাছপেনশ্যন হৈছিল, তাৰপিছত আহি কেনে আকৌ দুৰ্নীতি চলি আছে আমাৰ কলেজত। হয়, ইয়াৰ কাৰণে প্ৰতিবাদ কৰিলোঁ। আৰু ছাৰ আমাৰ আৰু এটা তাৰমানে যিটো আমি পইচা জমা দিছিলোঁ লিষ্ট, সেই লিষ্টটো আমাৰ মাজত আছে। আমি কেনেকৈ টকা দিছোঁ এইটো অলপ কৈ দিওঁ আমি ৰিচিপ্ট। ষ্টুডেণ্ট ইউনিয়ন ফিজ দিছোঁ 200, গেমছ স্পৰ্টছ ফিজ 150 দিছোঁ, মেগাজিন ফিজ 150,
আৰু ফেষ্টিভেল ফিজ দিছোঁ এই মুঠ 650 টকা আমি জমা দিছোঁ কিন্তু কিমানজন ছাত্ৰ দিছে 511 জন টোটেল কিমান হয় 3,32,000 ইয়াৰ মাজত আমাক 1,60,000 টকা দিছে বাকীখিনি জমা আছে এতিয়া আমাৰ প্ৰিন্সিপাল ছাৰে কৈ আছে আমাৰ একাউণ্টত পইচা নাই তেনেহ'লে মোৰ মতে সিহঁতে ভাঙি খাইছে সেইকাৰণে দিব নোৱাৰিছে আমাক পইচাখিনি তাৰ বাবে প্ৰতিবাদ সেইবাবে প্ৰতিবাদ হ'ল আৰু